নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ কেইটিমান সমস্বৰিত শব্দ চিমিলাৰ ৱৰ্ড আগবঢ়াইছোঁ। সমস্বৰিত শব্দ নাজানিলে তোমালোকৰ বানান ভুল হোৱাৰ সম্ভাৱনা থাকে, গতিকে তোমালোকে এই শব্দকেইটি লিখি ল'বা। সমস্বৰিত শব্দ চিমিলাৰ ৱৰ্ড। অনু মূৰ্ধন্য ন থাকিলে সৰু, দন্ত্য ন থাকিলে পাছত অৰ্থ ব্যৱহাৰ হ'ব। কাণ মূৰ্ধন্য ন শ্ৰৱণেন্দ্ৰিয়, কাণ দন্ত্য ন কান্ধ। কাহ এবিধ ধাতু, কাহ এবিধ ধাতু। কাহৰ ওপৰত চন্দ্ৰবিন্দু থাকিলে ধাতু বুজাব, আৰু চন্দ্ৰবিন্দু নাথাকিলে কাহ এবিধ ৰোগ হ'ব। ছাল প্ৰথম চ হ'লে ঘৰৰ ওপৰ ফাল ছাল, দ্বিতীয় চ বাকলি। গড় গ ওপৰত চন্দ্ৰবিন্দু হ'লে এবিধ জন্তু বুজাব, গড় মাটিৰ ওখ ঢাপ। চুটি প্ৰথম চ আৰু মূৰ্ধন্য ট হ্ৰস্ব ইকাৰ থাকিলে চাপৰ অৰ্থ বুজাব, চুটি দ্বিতীয় চ আৰু মূৰ্ধন্য ট দীৰ্ঘ ইকাৰ থাকিলে বিদায় অৰ্থ বুজাব। টান মূৰ্ধন্য ট থাকিলে কঠিন অৰ্থ বুজাব, টান দন্ত্য ট থাকিলে গীতৰ সুৰ অৰ্থ বুজাব। ছাই প্ৰথম চ থাকিলে দেখি অৰ্থ বুজাব, ছাই দ্বিতীয় চ থাকিলে ভস্ম অৰ্থ বুজাব। পানী দন্ত্য ন দীৰ্ঘ ইকাৰ থাকিলে জল অৰ্থ বুজাব, পানী মূৰ্ধন্য ন হ্ৰস্ব ইকাৰ থাকিলে হাত অৰ্থ বুজাব। বীণা বত হ্ৰস্ব ইকাৰ আৰু দন্ত্য ন থাকিলে বাহিৰে অৰ্থ বুজাব, বীণা বত দীৰ্ঘ ইকাৰ আৰু মূৰ্ধন্য ন থাকিলে বাদ্যযন্ত্ৰ অৰ্থ বুজাব। আচল আৰ ওপৰত চন্দ্ৰবিন্দু থাকিলে কাপোৰৰ আগভাগক বুজাব, আচল মানে প্ৰকৃত অৰ্থ বুজাব। দিন দন্ত্য দত হ্ৰস্ব ইকাৰ থাকিলে সময়ৰ ভাগ বুজাব, দিন দন্ত্য দত দীৰ্ঘ ইকাৰ থাকিলে দুখীয়া অৰ্থ বুজাব। পুথি মূৰ্ধন্য ঠত হ্ৰস্ব ইকাৰ থাকিলে এবিধ মাছক বুজাব, পুথি দন্ত্য ঠত হ্ৰস্ব ইকাৰ থাকিলে কিতাপৰ অৰ্থ বুজাব। লক্ষ্য ক্ষত জকাৰ থাকিলে নজৰ অৰ্থ বুজাব, লক্ষ্য মানে লাখ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। মোৰ ভিডিঅ' চাবলৈ, পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ এই চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।